আমি আমাৰ অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিব লাগে। আমিতো বিচাৰিছো যে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিব লাগে। মানুহ এজনে নদী এটা সাঁতুৰি পাৰ হ'বলৈ যো-জা চলাই থাকোঁতে কোনোদিনে পানীত নামি নোপোৱা আন এজন মানুহে আহি ক'লেহি বোলে নদীৰ মাজত এটা মস্ত ঘৰিয়াল আছে, তই যদি অকলে পাৰ হ'ব খোজ মাছ নদীতে তোক ধৰি ঘৰিয়ালটোৱে খাই পেলাব। মোকো বুকুচাত ল, দুয়ো একেলগে গ'লে ঘৰিয়ালটোৱে সাহ নকৰিব আৰু আমি সুকলমে নদীটো পাৰ হ'ব পাৰিম। এতিয়া মই যদি কওঁ যে নদীটো নিৰ্বাচন, ঘৰিয়ালটো বিজেপি আৰু অকলে নদীটো পাৰ হ'ব খোজা মানুহজন হৈছে কংগ্ৰেছ, তেন্তে ঘৰিয়ালৰ ভয় দেখুৱাই বুকুচাত উঠি নদী পাৰ হ'ব খোজাজন কোন বাৰু? এই ভিডিঅ'টোত আমি আজি সেই কথাৰে আলোচনা কৰিম। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে যোৱাটো উপনিৰ্বাচনত কংগ্ৰেছে মিত্ৰতা ভংগ কৰাৰ পিছত জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈ, অখিল গগৈ আদিকে ধৰি বিভিন্নজনৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। প্ৰেমিকাই ব্ৰেকআপ দিয়াৰ পিছত প্ৰেমিকৰ যি অৱস্থা হয় তাতকৈও অৱৰ্ণনীয় অৱস্থা হৈ পৰিছে তেওঁলোকৰ। ব্যৱফা, বিশ্বাসঘাতক, অহংকাৰী, কত যে কি উপনামেৰে তেওঁলোকে কংগ্ৰেছক গালিগালাজ কৰিলে তাৰ আদি অন্ত নাই। ইয়াৰ মাজতে উজনি নামনিত সভা সমিতি পাতি অখিল গগৈয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিব খুজিছে যদিও সেয়া যে কংগ্ৰেছৰ ওচৰত ভাও বঢ়াবৰ বাবেহে সেই কথা মানুহে নুবুজাকৈ থকা নাই। আনহাতে নিজৰ শক্তি সামৰ্থ্য গোটাবৰ বাবে কোনো ধৰণৰ চেষ্টাই কৰা দেখা নাই মই আজিলৈকে লুৰিণজ্যোতি গগৈক। দুয়োগৰাকী নেতাই যে ইতিমধ্যে নিজৰ পোহৰ নোহোৱা চন্দ্ৰ বুলি নিজকে স্বীকাৰ কৰি লৈছে সেই কথা আৰু বুজিবলৈ বাকী নাই। যোৱাকালি কংগ্ৰেছ অবিহনে অসম সন্মিলিত মঞ্চৰ বাকীকেইটা দল একত্ৰিত হৈছিল আলোচনাৰ বাবে। আলোচনাৰ পৰা ওলাই আহি তেওঁলোকে কি বক্তব্য ৰাখিলে আজি তাকে চাওঁ আহক। প্ৰথমতে লুৰিণজ্যোতি গগৈৰ বক্তব্য শুনি লওঁ আহক। প্ৰথম কথাটো হৈ গ'ল যে বিজেপিক পৰাভূত কৰিব লাগে, গতিকে তাৰ ৰণকৌশল গঢ়িবৰ কাৰণে আমি ক'ৰবাত নিশ্চয় বহিব লাগিব। গতিকে আমি আজি ইয়াত বহি সভাৰ যোগেদি পৰৱৰ্তী দিনসমূহত আমি কৰিব লগা যিটো আমাৰ দায়িত্ব আমি কেনেকৈ আগবাঢ়িম, কাৰণ মূল লক্ষ্য হৈ গ'ল যে আমি আমাৰ অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিব লাগে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, দেশৰ গণতন্ত্ৰ সংকটত পেলোৱা তেওঁলোকৰ যিবোৰ কাম কাজ আৰু সাধাৰণ জনতাক বিভিন্ন সা সামগ্ৰীৰ দাম বঢ়াই কৰ কাটল বঢ়াই যিটো মাধমাৰ সোধাইছে, এই সমগ্ৰ কথা বতৰাবোৰক তেওঁলোকে নিজৰ দায়িত্ব পালন নকৰি বা এই গোটেই কথা বতৰাবোৰক জনসাধাৰণক সংকটত পেলাই কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি বিভিন্ন ধৰণৰ অৱলম্বন লৈ যি ধৰণৰ কাম কাজ কৰিছে তাৰ বিৰুদ্ধে কেনেকৈ বিৰোধী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ কৰিব পাৰি, সুসংগবদ্ধ কৰিব পাৰি, তাৰ ৰণকৌশল তৈয়াৰ কৰিবৰ কাৰণে আজি সভা। দৰ্শকসকল, সভাত কি বিষয়ক লৈ আলোচনা হৈছিল সেই কথা লুৰিণজ্যোতি গগৈৰ বক্তব্যতে স্পষ্ট হৈ পৰিছে। কংগ্ৰেছক কেনেদৰে মেনেজ কৰিব পৰা যাব, মিত্ৰতা অটুট ৰাখিবলৈ হ'লে কি কি কথাত কম্প্ৰমাইজ কৰিব লাগিব, বিজেপি মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিবলৈ যে কংগ্ৰেছ নিগনিক লগত ৰাখিবই লাগিব, এইবোৰে নিশ্চয় আলোচনা হৈছিল তাত। এইবাৰ আহক অখিল গগৈৰ বক্তব্য শুনো। আমিতো বিচাৰিছো যে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিব লাগে। আমি অন্তঃকৰণে বিচাৰিছিলোঁ কাৰণে কংগ্ৰেছৰ ওচৰত একেবাৰে বন্ধুৰ নিচিনাকৈ কাণ পেলাই দিছিলোঁ আমি। আপোনালোকে নিজে দেখিছিলে কংগ্ৰেছে যি কয় তাকে শুনি আছিলোঁ আমি। কিন্তু তাৰপিছত দেখিলোঁ যে আমাৰ যিটো মৰমৰ ভাৱ, আমাৰ যিটো সদিচ্ছা, সেই সদিচ্ছাটোক আমি মৰ্যাদা পোৱা নাই। আমাৰ লগত গোটেই বছৰটো ঠিকে ঠিকে কথা পাতি থাকে, আসনৰ কথাটো আহিলে আমি লাহেকৈ আমাক ছাইড কৰি দিয়া হয়। গতিকে তেনেকৈতো মৰ্যাদা নোহোৱাকৈ আমি আৰু জীয়াই থাকিব নোৱাৰোঁ। এইটো মিছা কথা। আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে। গতিকে এতিয়া কথাটো একদম 4টা কথা মই ক'লোঁ। 1 নম্বৰ কথাটো হ'ল যে মৰ্যাদা সহকাৰে কাম হ'ব লাগে। 2 নম্বৰ কথাটো হ'ল যে আমি নিজৰ নিজৰ ঠাইত নিজৰ কামবিলাক চলাই থাকিব লাগে। কোনেও কাৰো কথা শুনি আগতীয়াকৈ আমি আৰু কাম বন্ধ কৰাৰ আমুক সমষ্টিত আমুক উঠিব বুলি আগতীয়াকৈ কাম বন্ধ নকৰোঁ। আৰু 3য় বস্তুটো হ'ল মই ভাবোঁ এইবোৰ চৰ্ত নহয় দেই, আপোনালোকে চৰ্ত বুলি গাই নিদিব আকৌ। আমাৰ যিখন কমন মিনিমাম প্ৰগ্ৰেম, সেই কমন মিনিমাম প্ৰগ্ৰেমখন আগতে ঠিক হ'ব। লাভ যিহেতু নহ'ল কংগ্ৰেছৰ লগত, সেইকাৰণে এইবাৰ আমি একদম ৰাইজৰ মাজলৈ গুচি গৈছোঁ
বিজেপিক পৰাজিত নকৰালৈকে, সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক পৰাজিত নকৰালৈকে একদিনো শান্তিৰে নাথাকোঁ, এইটো হ'ল আমাৰ ৰাইজৰ দলৰ পণ। দৰ্শকসকল, অখিল গগৈয়ে দুটা স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এফালে তেওঁ য'ত কিঞ্চিত হ'লেও নিজে সাঁতোৰাৰো অভ্যাস আৰম্ভ কৰিছে, আনফালে নদীৰ মাজত থকা ঘৰিয়ালটো যে অতি ভয়ানক আৰু প্ৰকাণ্ড সেই কথাও তেওঁ সোঁৱৰাই দি থাকিবলৈ এৰা নাই কংগ্ৰেছক। অৰ্থাৎ ঘৰিয়ালটোক যিমানেই ডাঙৰ, যিমানেই প্ৰকাণ্ড আৰু যিমানেই ভয়ংকৰ ৰূপত কংগ্ৰেছৰ মনত প্ৰতিষ্ঠা তেওঁলোকে কৰিব পাৰিব, সিমানেই কংগ্ৰেছে মিত্ৰতাৰ পিনে আগবাঢ়ি আহিব বুলি তেওঁলোকে ভাবি লৈছে। যি নহওক, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে এদিন সূৰ্য হৈ প্ৰৱেশ কৰিছিল অসমৰ সমাজ জীৱনত। অন্ততঃ কিছু লোকে তেনেকৈয়ে ভাবিছিল। কিন্তু তেওঁলোক যে সূৰ্য নহয়, তেওঁলোক যে সূৰ্যৰ পোহৰত জীয়াই থকা একোটা চন্দ্ৰহে, সেই কথা তেওঁলোকে নিজৰ কাম আৰু কথাৰে ইতিমধ্যে প্ৰতিপন্ন কৰিছে ৰাইজৰ সন্মুখত। আনৰ পিঠিত উঠি নদী পাৰ হোৱাৰ মানসিকতা এৰি প্ৰথমৰ পৰাই যদি তেওঁলোকে নিজে সাঁতোৰাৰ যত্ন কৰিলেহেঁতেন, ইতিমধ্যে কিজানি সিপাৰ পালেগৈহেঁতেন। যি নহওক, আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। ভিডিঅ'টো দীঘল হৈ গৈ আছে, গতিকে আজিলৈ সামৰিব খুজিছোঁ। বহুত কথাই থাকে ক'বলৈ। পিছৰ ভিডিঅ'টোত আকৌ আহিম আপোনালোকৰ বাবে আন এটি ৰিয়েকশ্যন ভিডিঅ' লৈ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।